বিহুৰে বিৰি নাওই পাত বিহু থাকে মানে বিহুকে বিনা বাও বিহু গলে বিনা বাকা। ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা। বিগত কেইটা খণ্ডৰ দৰে আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষ। আজি আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ এসময়ত সাংস্কৃতিক সাহিত্য তথা আমাৰ ভাওনা সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত তেখেত এজন খ্যাতনামা অভিনেতা, এজন নাট্যকাৰ আৰু এজন পৰিচালক। একক ভাষাৰে চিনাকি কৰি দিয়াটো তেখেতৰ বাবে অসম্ভৱ, তথাপিও আমি চিনাকি কৰি দিছোঁ। আজি আমাৰ মঞ্চত উপস্থিত আছে এজন আমি সফল অভিনেতা বুলি ক'ব পাৰোঁ, নাট পৰিচালক নিৰণ শইকীয়া। পোনপ্ৰথমে আমাৰ টুডে লাইভৰ বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি যেতিয়া টুডে লাইভৰ বিশেষ অনুষ্ঠানটো আৰম্ভ কৰোঁ, বিশেষ এগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাই আমি যদি গীতিকাৰ মাতো গীতেৰে আৰম্ভ কৰোঁ, সাহিত্যিক মাতিলে কবিতাৰে আৰম্ভ কৰোঁ, আৰু যিহেতু আপুনি ওৰেটো জীৱন সংস্কৃতিৰ পথাৰখনত দপদপাই ফুৰা এজন মানুহ, আৰু আমাৰ যিসকল নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মৰ সকলে আপোনাক চিনি পায় নে নাপায় মই সেই বিষয়ে নাজানো, কিন্তু যিসকল আজিৰ পৰা প্ৰায় 10-15 বছৰ আগৰ তেখেতসকলে কিন্তু আপোনাক এজন নাট পৰিচালক, এজন সফল অভিনেতা সেই হিচাপে চিনি পায়। গতিকে ভাওনা জগতৰ মঞ্চখনতেই হওক বা নাটকৰ জগতখনতেই হওক আপুনি এজন খুব সফল অভিনেতা বুলি ক'ব পাৰি আৰু এজন সফল পৰিচালক। গতিকে আজি যিহেতু অনুষ্ঠানটো আমি পিছত আমি বহলভাৱে কথা পাতিম, আজি যিহেতু আপুনি আমাৰ টুডে লাইভৰ বিশেষ অনুষ্ঠানত আছে, গতিকে আমি যদি আমাৰ দৰ্শকসকলেও যদি অকণমান অনুষ্ঠানটো প্ৰথমতে যদি অকণমান আমি ভাওনাৰ সংলাপ বা আপোনাৰ মঞ্চৰ সেই আপুনি যেতিয়া মঞ্চ অভিনয় কৰি দপদপাই থকা এটা ডেকা বয়স আছিলে, তেনেকুৱা বয়সৰ যদি এফাকি নাটকৰ বচন আৰু ভাওনাৰ সংলাপেৰে যদি অনুষ্ঠানটো আৰম্ভ কৰোঁ, নিশ্চয় দৰ্শকসকলেও ভাল পাব। যদি ভাবিছে ভালেই হ'ব, আৰু মই যত্ন কৰিম বাৰু। ভাওনাৰ এফাকি সংলাপেৰে মই আৰম্ভ কৰিম বুলি ভাবিছোঁ। কৰ্ণপৰ্ব ভাওনাখনত মই কৰ্ণৰ অভিনয় বহুবাৰ কৰিছিলোঁ। তাৰে কৰ্ণৰ একেবাৰে শেষৰ অন্তিম সংলাপ এফাকিকে মই ইয়াত অভিনয় কৰিম। ৰথচক্ৰ যেতিয়া গ্ৰাস কৰিলে, তেতিয়া কৃষ্ণই অৰ্জুনক উচতাইছে, তুমি এই সময়তে কৰ্ণক বধ কৰা। তেতিয়া কৰ্ণই মানে সংকটকাল যেতিয়া উপস্থিত হ'ল, কৰ্ণই কৃষ্ণক আৰু অৰ্জুনক কৈছে, হে অৰ্জুন, তই কৃষ্ণৰ কথা শুনি নিৰস্ত্ৰ অৱস্থাত মোক শৰপ্ৰহাৰ নকৰিবি। আৰু কৃষ্ণ, তুমি বাহিৰেও ক'লা ভিতৰেও ক'লা, তুমি নিৰস্ত্ৰ অৱস্থাত ধৰ্মক্ষেত্ৰত ধৰ্মযুদ্ধত নিৰস্ত্ৰ অৱস্থাত মোক শৰপ্ৰহাৰ কৰিবলৈ অৰ্জুনক যেনেকৈ উচতাইছা, এই ধৰ্মযুদ্ধৰ পৰিপন্থী নহয়। তথাপিতো মই তোমাক কওঁ, হে অৰ্জুন, আজি যদি কৃষ্ণ সাৰথি নহ'লেহেঁতেন
তেনেহ'লে এই বিজয়েৰে শিৰচ্ছেদ কৰি পুজিলোহেঁতেন কৃষ্ণৰ সৌৰঙা চৰণ তোৰ সেই চিহ্নমুণ্ড উপহাৰ দি। বহুত আগত সংলাপ এইটোৱেই কৰ্ণৰ সেই সংলাপ। তেতিয়া মই কৃষ্ণই অৰ্জুনক ক'লে, সখা তুমি কৰ্ণৰ কথা নুশুনিবা, এই মুহূৰ্ততে কৰ্ণক যদি বধ নকৰা তেতিয়াহ'লে ৰথচক্ৰ উদ্ধাৰ কৰিলে কৰ্ণক আৰু তুমি বধিব নোৱাৰা। আৰু সৰপ্ৰহাৰ কৰিছে কৰ্ণ ধৰি পৰিছে। এইটো কৰ্ণ পৰ্বৰ নাটকৰ শেষ সংলাপটো। আৰু ফটকে আচলতে মনত কেতিয়াবা আহি যায় কিছুমান, আৰু ক'বলৈ পাৰি নেকি বাৰু? আৰু ক'ব পাৰি মানে আমিতো আজি মঞ্চখন জীপাল হৈ থাকিবৰ বাবে আপোনাক আমন্ত্ৰণ জনাইছোঁ। ভোগালীৰ বিহু বুলি কয় উৰুকাৰ বিশেষ অনুষ্ঠানটোত আচলতে আমি তেতিয়া দেখা পাইছিলোঁ যে আপোনালোকৰ বয়সৰ যিসকল ডেকা মানুহ, ডেকা যুৱকসকল থাকে, সঁচাকৈ ভেলাঘৰৰ মজিয়াখন ৰং ধেমালিৰে জীপাল হৈ থাকে। ভৰ কুঁৱলী, শীতৰ হিম চেঁচা সেই ৰাতিটো মানে খুব সুন্দৰ এটা মায়াময় পৰিৱেশ হৈ থাকে। গতিকে যদি আমাৰ দৰ্শকসকলক আপুনি এই তেতিয়া অভিনয় কৰা নাটকৰ খুব সজীৱ হৈ থকা যদি এটা সংলাপ শুনে আৰু ভাল লাগিব। হ'ব, মই মঞ্চ নাটক এখনৰ এটা চৰিত্ৰৰ সংলাপ ক'ম। নাটকখনৰ নাম মহাযুদ্ধৰ সেনাপতি। মই চৰিত্ৰ কৰিছিলোঁ মহেন্দ্ৰ মাষ্টৰ। মহেন্দ্ৰ মাষ্টৰ স্কুলত মাষ্টৰ কৰিলে, কিন্তু দৰমহা নাপালে। দৰমহা নোপোৱাকৈ ৰিটায়াৰ্ড হৈ গ'ল। ল'ৰাটোক মাটি বাৰী কিবা কিবি বেছি কিনি ল'ৰাটোক চাকৰিত যোগাৰ কৰি দিলে। তাৰপিছত ডিষ্ট্ৰিক্ট অফিচাৰৰ ছোৱালীজনী বিয়া পাতিলে। তাৰপৰা আৰু পিতৃ মাতৃলে পিঠি দিলে, চিনি নাপালে। এদিন বুঢ়াই নিজে গৈ পেলাই ওলাই সুধি গৈ পেলাই পুতেকৰ ঘৰ পালেগৈ। দেখিলে মানুহ এগৰাকী আছে। ল'ৰাটোৰ নাম কিবা জিতু। এইটো বাৰু জিতু বৰুৱাৰ ঘৰ হয়নে? বোলে হয়। তুমি কাম কৰা মানুহ নেকি বাৰু? আচলতে বোৱাৰীজনী আছিল। তেতিয়া কৈছে, কি মানুহে আপুনি ক'ৰ পৰা আহিছে? নহয়, মই মানে জিতুৰ দেউতাক, মই চিনি নাপাওঁতো, সেইকাৰণে সুধিছোঁ। তৰ্ক বিতৰ্ক দুয়োজনৰ মাজত লাগিল। লগাৰ পিছত বোৱাৰীয়ে ক'লে কাম কৰা ছোৱালীজনী, এই কাঞ্চন, এই ঝাৰুডাল দিয়াচোন এই বুঢ়াটোক। ৰ'বা বোৱাৰী, ৰ'বা, তুমি আজি মোক যেনে ব্যৱহাৰ কৰিছা, সমাজত কোনোবাই জানিবলৈ হ'লে, শুনিবলৈ হ'লে, শহুৰ হ'বলৈ কোনেও সাহসেই নকৰিব বোৱাৰী। আচলতে খুব সুন্দৰ আগৰ পুৰণা নাটক নহয়, পুৰণা নাটক। আমি নাটকৰ জগতখনলৈ সোমাই যাম আৰু খুচৰিব লাগিব, কথা পাতিবৰ কাৰণে আজি আমাৰ বিশেষ অনুষ্ঠানটোত আপোনাক আমন্ত্ৰণ জনাইছোঁ। আপোনাৰ যিহেতু আজিৰ যিটো বয়স, আজিৰ সময় পাবলৈ আপুনি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। আজি নিৰণ শইকীয়া হিচাপে প্ৰতিষ্ঠা হোৱাৰ আঁৰত সোণালী শৈশৱ আছে, যৌৱন আছে, যথেষ্ট এটা সময় আপুনি দীঘলীয়া পৰিক্ৰমা পাৰ কৰি আহিছে। যদি সম্ভৱ হয় আপোনাৰ সেই সোণালী শৈশৱ, আপুনি প্ৰাথমিক বিদ্যালয় ক'ত আৰম্ভ কৰিছিলে? প্ৰাথমিক বিদ্যালয় মই আৰম্ভ কৰিছিলোঁ 1956 চন দঙিয়াপাৰ LP স্কুলত। তেতিয়া সেই অঞ্চলটো গোটেই হাবি জংঘলৰ ভৰা। জংঘলৰ মাজে গৈ দঙিয়াপাৰ আমাৰ দক্ষিণ ফালৰ যিখন গাঁও, তাতেই আমাৰ শিক্ষা আৰম্ভ কৰিছিলোঁ। তাৰ প্ৰধান শিক্ষক আছিলে স্বৰ্গীয় মীনাৰাম শইকীয়া। আৰু কোন আছিলে ইমান মনত নাই, কিন্তু মীনাৰাম শইকীয়া আমাৰ প্ৰথম আদিগুৰু, শিক্ষাগুৰু। তাৰপাছৰ পৰা তাত পৰিৱেশটো বৰ ঠিক নোহোৱা দেখি আমি দুলীয়াপথাৰ MV স্কুললৈ আহিলোঁ। দুলীয়াপথাৰ MV স্কুলতেই থাকোঁতেই কমলপুৰত হাইস্কুল প্ৰতিষ্ঠা হ'ল। লগে লগে আমি সেই কমলপুৰ হাইস্কুলতেই 65 হাইস্কুললৈ গ'লোঁ।
তাতেই মেট্ৰিক পৰ্যন্ত থাকি 71 চনত মেট্ৰিক দি পাছ কৰাৰ পিছত আমাৰ মাধৱদেৱ কলেজত আমি শিক্ষা গ্ৰহণ কৰিলোঁ। তাৰপিছত আৰু তেতিয়া আই আছিলে, হাই ছেকেণ্ডেৰী নাছিল তেতিয়া। আই পাছ কৰাৰ পিছত ঘৰৰ পৰিৱেশ বৰ ঠিক নাছিলে আমাৰ। কিবা এটা কৰিব লাগিব এনেকুৱা ভাববিলাক লৈ থাকোঁতেনেই মোক ডাক্তৰ, আমাৰ ভেটেৰিনেৰী ডাক্তৰ প্ৰফুল্ল শইকীয়া লখিমপুৰৰ, আমাৰ অকণমান সম্পৰ্কীয় হয়, মোক লগ পাই গ'লে তই ভেটেৰিনেৰীত সোমা, মই তোক সহায় কৰি দিম কিছু। এনেকৈ সহায় কৰি দিম কিছু কথাটোতেই মই আহি 73 চনত 73 সেই ভেটেৰিনেৰীত এডমিশ্যন লৈ লোৱাৰ পিছত ক্ৰমান্বয়ে গৈ তাত পঢ়িবলৈ সুবিধাটো পাই গ'লোঁ। তাত সুবিধা পাই পঢ়াৰ পিছত আহি এপইণ্টমেণ্ট হৈ গ'ল মোৰ যোৰহাটত। তাৰপিছত যোৰহাট, শিৱসাগৰ, মাজুলীৰ পৰা আকৌ গুৱাহাটীৰ পৰা আহি লখিমপুৰৰ পৰা আহি শেষত আকৌ তেজপুৰত চাকৰি জীৱন শেষ কৰিবলগীয়া হ'ল। তাতেই মই ৰিটায়াৰ হ'লোঁ। প্ৰমোচন সূত্ৰে মই লাইফ ষ্টক ইনস্পেক্টৰ ৰিটায়াৰ হোৱা এতিয়া 12 বছৰ হ'ব। এতিয়াও মানে মোৰ নিজৰ কথা কোৱা হ'ব। এই যোৱা বছৰ আমাৰ কমলপুৰ নৱজ্যোতি কৃষ্টি সমাজত এখন সাধাৰণ সভা বহিলে। তাত আমি ৰাস পাতিম। সেই ৰাস পাতিমটো সিদ্ধান্ত হ'ল, কিন্তু এজনে প্ৰস্তাৱ কৰিলে যে আমি গোটেই ছিনিয়ৰ গ্ৰুপ এটাৰ ৰাসটো চাম। তেতিয়া দায়িত্বটো মোৰ ফালে ঠেলি দিলে। মই বোলো কেইদিনমান ৰ'ব লাগিব, কাৰণ ছিনিয়ৰ আৰ্টিষ্টখিনিতো এতিয়া ক'ত কেনেকৈ কোন আছে একো ঠিক নাই, মই বিচাৰিব লাগিব। বোলে হ'ব, আমি 8-10 দিন সময় দিছোঁ। তাৰপিছত গ্ৰুপটো উলিয়ালোগৈ আৰু মই গাবলগীয়া হ'ল আৰু কংস মহাৰাজ। ডক্টৰ চিত্ৰলেখা ফুকনে গালে দৈৱকী। যিটো ৰাসৰ কথা ওলাইছে, ৰাস হৈ যোৱা বেছি দিন হোৱা নাই, ৰাস যোৱা বছৰ নহয়, ৰাসৰ কথা ওলাইছে। গতিকে ৰাসৰ ক্ষেত্ৰখনত আপুনি দবদবাই ফুৰা এজন মানুহ, কংস ভাওলৈ, সেই কথাও আমি জানো। গতিকে মঞ্চখন যিহেতু ভোগালীৰ মজিয়া, কিন্তু ভোগালীৰ মজিয়া হ'লেও আমন্ত্ৰিত ব্যক্তিজন যদি অভিনেতা হয়, গতিকে মঞ্চত যদি আজি অভিনয় নাচায় দৰ্শকে কেনেকৈ হ'ব? গতিকে সেই কংসৰ ডাইলগ এটা অকণমান যদি কংসৰ বচন এফাকি ভাল লাগিব, নিশ্চয় ভাল লাগিব। বাৰু মই ক'ম বুলি মনত পেলাবলগীয়া হয় যে, তথাপিতো মই বিশেষ অকণমান মুহূৰ্ত এটা ক'ম। কংস উগ্ৰসেনৰ লগত সংঘাত আহিল। এই বসুদেৱৰ প্ৰথম সন্তানটো দিছিলেহি, ঘূৰাই পঠালে। তাৰপাছত আহি উগ্ৰসেনৰ লগত ঘাত প্ৰতিঘাত হৈ বৰ মানে ক্লাইমেক্সটো বহুত ওপৰলৈ গুচি গ'ল। গুচি যোৱাৰ পিছত এই কংস এটা ডাইলগ, এই সেনাপতিক বসুদেৱ দেৱকীক আকৌ ঘূৰাই আনিবলৈ নিৰ্দেশ দি পেলাই কৈছে, এই কংসই এই ডাইলগটো দিছে, অবিনশ্বৰ বিশ্ব ধ্বংসকাৰী কংসময়, কংসৰ মৰণ ইমান সহজ। খুব সুন্দৰ। আজি অলপ দিনৰ আগত আপোনালোকে সকলো মিলি আমি জানিব পাৰিছিলোঁ যে সন্মিলিত নাট্য সমাজত এক অনন্য প্ৰতিভাৰ সমাহাৰ ঘটালে, অনন্য প্ৰতিভা। হয় হয়। আপুনি তাত অভিনয় কৰিছিলে কংসৰ? মই কৰিছোঁ, মই কংসৰ অভিনয় কৰিছোঁ। অকণমান কওকচোন অনুষ্ঠানটোৰ বিষয়ে, কেনেকুৱা লাগিলে অনুষ্ঠানটো? আচলতে আমি জানিব পাৰিলোঁ যে গোটেইসকল আচলতে মানে আগৰ পুৰণা যিসকল শিল্পী, পুৰণা শিল্পীৰ সমাহাৰ ঘটি ৰাসখন পাতিছিলে মিলিত নাট্য সমাজত। তেওঁ ভাবিলে ৰাসখন যদি আমি ছিনিয়ৰ মানুহখিনিয়ে পাতোঁ ভাল লাগিব নেকি বাৰু, এনেকুৱা কথা এটা তেওঁলোকৰ মিটিঙত আলোচনা হ'ল। তেতিয়া তেওঁ তাতে ক'লে, নিৰণ শইকীয়াই যদি কংস ভাওটো গায়, মই উগ্ৰসেনৰ ভাওটো গাম। সেই কথাটো গৈ পেলাই মোক ক'লেগৈ যে আমাৰ এই লাটুৱে ক'লেগৈ, লাটু যে আপুনি যদি কংসৰ ভাওটো গাই দিয়ে, আমাৰ দেউতাৰ উগ্ৰসেনৰ ভাওটো গাব। এই পুতেকক ক'লোঁ মই গাম যা। তাকে গোটেইখিনি ভাওখিনি কম্বিনেশ্যনটো যে ইউনিটটো যাতে ভাল হয়, সেইটো তই নিজে মই লক্ষ্য কৰিম। তেতিয়া ৰঞ্জু শইকীয়া দৈৱকী আনিলে, এই বিপুল হাজৰিকা, এই যমুনা খাটৰ তেওঁ আনিলে, বসুদেৱ, নাৰদ আহিল আমাৰ জিতেন শইকীয়া, এনেকৈ গোটেইখিনি ছিনিয়ৰ মানুহ গোট খালোঁ। গোট খোৱাৰ আমি 16 নৱেম্বৰ আছিলে, 16 নৱেম্বৰ
4দিনমান ৰিহাৰ্চেল কৰা হ'ল আৰু কম্বিনেশ্যনবিলাক ষ্টেজ পজিশ্যনবিলাক চব মিলাই লোৱা হ'ল। তাৰপাছত সেইদিনা কিন্তু ভাল লাগিল, মানে যথেষ্ট ভাল লাগিল। দৰ্শক হলত একেবাৰে ভৰ্তি আৰু সোমাবলৈ জেগা নাই। বাকীবিলাকে সেই ৰাস্তাতে গাড়ী ৰাখি থিয় হৈ তাৰ পৰাই উপভোগ কৰিছে। আৰু মানে অভিনয় কৰি থাকোঁতে এবাৰ দেখিছোঁ বহুতো দৰ্শকে থিয় হৈ লৈ হাত চাপৰিবলৈ আছে। তেতিয়া মানে খুব ভাল পাইছে। আমি যে ইমান বয়সৰ মানুহে ভাও দিছোঁ সেইটো মনলা নহয় আৰু যে আমি একদম যেন ডেকা কালতে আছোঁ এনেকুৱা লাগিছে দেই। আৰু সেই জীৱন বিয়া খুৰাৰীয়েও এনে সুন্দৰ তেওঁ থ্ৰয়িংখিনি কৰিছে। যিটো বডি লেংগুৱেজটো কম আৰু 90 years তেওঁ এতিয়া এট প্ৰেজেণ্ট 90 years, মোৰ 74, তেওঁ 90 years। সেইটোৱেই আমি প্ৰেৰণা পাইছোঁ। সেইটোৱে এজন 90 বছৰীয়া মানুহ আমাৰ লগত অভিনয় কৰিছে। আচলতে আকৌ মই আগলৈ উভতি যাব বিচাৰিছোঁ। আপোনাৰ যিহেতু মই আগতে উল্লেখ কৰিছোঁ যে এটা সোণালী শৈশৱ, আপুনি সোণালী অতীত এটা এৰি থৈ আহিছে। গতিকে আজিকালি স্কুলৰ ল'ৰা ছোৱালী যেতিয়া যায়, আমি নিজৰ ক্ষেত্ৰতো পাইছোঁ, আনৰ ক্ষেত্ৰতো দেখিছোঁ যে কিতাপৰ পিছফালে এটা পচন্দ বোজাৰ বেগ, কিতাপৰ বেগ এটা থাকে আৰু নিৰ্দিষ্ট এখন ৰুটিন থাকে য'ত ক্লাছ ইউনিট টেষ্ট হয়। তাৰ পৰা আহি স্কুলৰ পৰা অহাৰ পিছত আকৌ ল'ৰাটো বা ছোৱালীজনী কিমান সময়ত ক্লাছ আৰম্ভ হ'ব সেয়াও বিশেষ কথা থাকে। ব্যক্তিগত শিক্ষক আহিব, পঢ়ুৱাব লাগিব। তাৰপিছত আকৌ ৰাতিৰ ৰুটিনখন বেলেগ ধৰণৰ হয়। হোমৱৰ্ক থাকে, টিউচনৰ হোমৱৰ্ক থাকে। এটা বজাৰ মাজত এটা শিশুৱে মানে পাৰ কৰিব লাগে। এইটো আচলতে এক কথা ক'বই লাগিব যে কিতাপৰ গুণগত শিক্ষাৰ যি মানদণ্ড, সেই মানদণ্ডৰ ওপৰত নিৰূপণ কৰি কিছুমান চৰকাৰখনেও ব্যৱস্থা কৰিছে, যাৰ কাৰণে পাঠ্যপুথিৰ কিতাপৰ যিখিনি আনুষংগিক শিক্ষা সেইখিনি যাতে শিশুৰ এটা যাতে পৰিস্ফুট হয়, সম্পূৰ্ণ পূৰ্ণতা পায়, তাৰ কাৰণে ব্যৱস্থা কৰিছে। কিন্তু হ'লেও এতিয়াৰ যিটো ব্যৱস্থা, এতিয়া ল'ৰা ছোৱালীয়ে ধৰক আপোনাৰ ঘৰখনৰ ভিতৰত আবদ্ধ হৈ থাকে, খেলা ধূলাৰ পৰিৱেশ এটা নাপায়। সোণালী শৈশৱ বুলি ক'বলৈ চাগে এতিয়া ল'ৰা ছোৱালীৰ একোৱেই নাথাকিব, বুজিয়ে নাপাব। গতিকে আপোনাৰ দিনত তেতিয়া যদি অকণমান ধেমেলীয়া কাহিনী আছে বা সোণালী শৈশৱ অকণমান ক'বচোন। আমি 68, 67 এনেকুৱা সময়ৰ কথা হ'ব দেই। তেতিয়া আমাৰ নামঘৰতে ৰাস হৈছিলে। ৰাস, শ্ৰীকৃষ্ণৰ ৰাসলীলা আমাৰ নামঘৰ হৈছিলে, মঞ্চ নাই, মুকলি। আমাৰ এতিয়া ভাওনাবিলাক যেনেকৈ মুকলিতে তেনেকৈ ৰাস হৈছিলে। আমিবিলাক সৰুটো আমি গোপপালকবিলাক হৈছোঁ যে কি ড্ৰেছ পিন্ধিব লাগিব একো নাজানো। মোৰ দুজনী পেহিদেউ আছে। তেতিয়া পেহিদেউহঁতে চোলাবিলাক পিন্ধে, মানে এই জেগাটো টোপোলা বান্ধি থাকে, ফ্ৰক চোলাটো, ফ্ৰক চোলা সৰু গাঁঠি চুই থাকিব। সেই চোলাবিলাক পিন্ধাই দিছিলে। কি পিন্ধিমকৈ থাকোঁতে পেহিদেউৱে ক'লে যে এইটো তই পিন্ধি ভাল লাগিব। সেইটোকে পিন্ধি ইয়াত মালা খাই কিবা এডাল পিন্ধিলোঁ আৰু তাৰপিছত আৰম্ভ হ'ল। এই শিশুলীলাখিনি চলি আছে। যেতিয়া কালীয় দমন ওচৰ পালেহি, যিটো কালি নাক সাজিছে আমাৰ যিসকল কাৰিকৰ, এই যাদৱ সময় কোৱাইদেউ এতিয়াও আছে, যাদৱ সময় কোৱাইদেউৱে তাৰ মানে এই খনিকৰ, মূল খনিকৰ। সাপটোৰ ভিতৰত দুজন মানুহ সোমাই সাপটো পৰিচালনা কৰি নি থাকে। তাৰপাছত কৃষ্ণৰ ওপৰত উঠি যেতিয়া নৃত্য কৰিলে, সাপকেইটাৰ 5খন মুখেদি তেজ ওলাই আহিছে, ভিতৰৰ পৰা স্প্ৰে কৰি পেলাই তেজ মুখেদি বাহিৰ কৰি দিছে। তাৰপৰাতো আমি সাপটো দেখি আমি ওচৰলৈ একদম আঁতৰলৈ পলাইছোঁ। খুব ভয় লাগিছে, সঁচা সাপ বুলি ভাবিছোঁ। তেতিয়া আমাৰ কাষত যিবিলাক দৰ্শক বহি আছে, সেই দৰ্শকবিলাকে কৈছে সেই ভয় নকৰিবি, এইটো এই বাঁহে কাঠে এনেকৈ কিবা কিবি কৰি সজাহে, আচল সাপ নহয়। তেতিয়া আমি খুব ভয় কৰিছিলোঁ, কিন্তু আনন্দও লাগিছিলে এটা যে নতুন বস্তু এটা আমি দেখিলোঁ। সেইটো কালীয় দমন যেতিয়া উঠি পেলাই কৃষ্ণই শিৰত উঠি যেতিয়া নাচিছে, তেতিয়া 5খন মুখেদি সৰহকৈ তেজ বাগৰিছে। ভিতৰত স্প্ৰে সোমাই লৈ পেলাই মুখেদি তেজ মানে ওলাই আহিছে, বমি কৰি দিছে। সেইটো এতিয়াও মোৰ মনত আছে। মানে পাছত আকৌ নামঘৰটো পাছদিনা স্কুললৈ সেইফালে দি আহিছোঁ নহয়, নামঘৰত চাইছোঁ জুমি সাপটো আছে নেকি অকল। কালি ওলোৱা সাপডাল কিবা এটা মানে সাংঘাতিক এটা মাদকতা। এতিয়া সঁচা নে মিছা নিজৰে তেনেকুৱা লাগে।
তেতিয়া আমাৰ যিসকল কাৰিকৰ তেতিয়া সিমান উন্নত আছিলে। এতিয়াতো যান্ত্ৰিক চব বিজুলী অনেক যন্ত্ৰ মন্ত্ৰ ওলাই গ'ল। তেতিয়া সেইটো এটা একেবাৰে আৰম্ভণি, মই অভিনয়ৰ আৰম্ভণি সেইটো কথা মনত আছে দেই। আৰু এটা মনত আছে কি, সেই দঙিয়াৰপাৰ গাঁৱত মানধাত্তাৰ ধৰ্ম পৰীক্ষা ভাওনা পাতিছে। মানধাত্তাৰ পুতেকজন মচুকুন্দ, সেই মচুকুন্দক কোনোবা দুটা পৰীক্ষা কৰিছে, মানধাত্তাক পৰীক্ষা কৰিছে যে তুমি মচুকুন্দক নিজ হাতে কাটিব লাগিব আৰু আমাক দান দিব লাগিব। এজন ব্ৰাহ্মণ হৈছে, এজন ৰাক্ষস হৈছে, এনেকুৱা হৈ পেলাই সেই কাহিনীটো আগবঢ়াই নিছে। তাৰপিছত আৰু মচুকুন্দক মানধাত্তাই বধ কৰিলে। বধ কৰাৰ পিছত এই মানধাত্তাই সেই বধ কৰা পুত্ৰটো কান্ধত লৈ পেলাই এই বিলাপ কৰি কৰি নামঘৰত ঘূৰিছে, এই মৰা পুত্ৰটো মোক কৰি লৈছিল। মই মোৰ মানে মৰা মচুকুন্দ মই, সেইটো প্ৰথম ভাও মোৰ, সেইটো 60 চনৰ আগৰ। তাৰপিছতহে এই ৰাসৰ কথাটো আহিছে। তাৰপিছত আৰু স্কুল কলেজ এইবিলাক পাৰ হৈ যোৱাৰ পাছত কলেজলৈ যেতিয়া আহিলোঁ, তেতিয়া কলেজৰ পৰিৱেশটো পাই গ'লোঁ আৰু ভালকৈ। কলেজৰ পৰিৱেশটো পোৱাৰ পিছত আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত সুব্ৰত বৰুৱা তেখেতক পালোঁ। তাৰপিছত চিনেমা কৰিবলৈ সুবিধা পালোঁ। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা, ফিচাৰ ফিল্ম বুলি যিটো কয়, মীমাংসা পৰিচালনা কৰিছে গুৱাহাটীৰ সঞ্জীৱ হাজৰিকাই। মীমাংসাখনৰ কাহিনী চিত্ৰনাট্যকাৰ আছিল, ইমান মনত নাই দেই। তাৰপিছত তেনেকৈ ফিচাৰ ফিল্ম কৰিবলৈ সুবিধা নাপাব নেকি, আমাৰ এছেঞ্চিয়েল ছাৰ্ভিচত চাকৰি, ডিষ্ট্ৰিক্ট অফিচক মেনেজ কৰি যেনে তেনে 2 এদিনৰ কাৰণে পাৰি আৰু, কিন্তু চিৰিয়েল বা পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা কৰিবলৈ তেনেকৈ সুবিধা নাপালোঁ। চিডিবিলাক কৰা হ'ল, চিডিবিলাক আজিকালি পাইৰেচি হয়, চিডিবিলাক বন্ধ হৈ গ'ল। তথাপিতো কাৰেং, আলফুলীয়া আৰু নামবিলাক মনলৈ নাহে এতিয়া, 6খন-7খনমান আমি ইয়াত ব্যৱহাৰ কৰিছিলোঁ। ভ্ৰাম্যমানৰ যিখন জগত, থিয়েটাৰ জগতত কেতিয়াবা গৈছিল? নাই যোৱা। মোক কেইবাবাৰ আহিছিলে মানুহ, মই বোলে চাকৰিটো এৰি থৈ মই তাত সোমাই দিলে নহ'ব। পিছে খুব সুন্দৰ, আচলতে সোণালী শৈশৱ খুব সুন্দৰ। কলেজীয়া জীৱনৰ কিবা ৰসাল কাহিনী আছে নে? কলেজীয়া জীৱন, আপুনি কলেজীয়া জীৱন খুব সুন্দৰ এটা, কাৰণ কলেজত পঢ়িছে, ডেকা অৱস্থাত অসংখ্য হয় কলেজীয়া জীৱনৰ খুব ধুনীয়া ধুনীয়া মধুৰ কাহিনী থাকে। মধুৰ কাহিনী, বহুত ৰোমাঞ্চ আছে। অকণমান যদি কয় যে ৰোমাঞ্চ, যদি অকণমান যদি কয় ভাল লাগিব। মই মাধৱদেৱ কলেজত প্ৰথম এডমিশ্যন লোৱাৰ পিছত, এডমিশ্যন ল'মহে মানে, তাৰপৰা মই অভিনয় কৰাব বুলি 2-এজন আমাৰ ষ্টাডিয়ামৰ ল'ৰাবিলাকে জানে নহয়। তাত মাধৱদেৱৰ তিথি যিদিনা জেঠ মাহ নেকি আহাৰ মাহত মাধৱদেৱৰ তিথি পৰে নহয়, সেই তিথিটো পালন কৰে আৰু তাত এখন ভাওনা হয় প্ৰত্যেক বছৰ। এতিয়া হ'বলৈ এতিয়ালৈ নাজানিছোঁ কি হয়। তেতিয়া আমি আমাৰ কলেজত মিলিলে কৰ্ণপ্ৰভ নাটক কৰোঁ। মোক শকুনি ভাওটো দিলে নহয়। মইতো কলেজৰ কাকো চিনিও পোৱা নাই, আহিছোঁ আৰু শকুনি ভাওটো গাবলগীয়া হ'ল। তাৰপৰা যোগেন ফুকন আছিলে এই অশোকৰ, যোগেন ফুকনে দুৰ্যোধন গাইছিলে, ভীমৰ ভাও গাইছিলে ধৰ্মেশ্বৰ কাকতি, জৰাবাৰী। এনেকৈ ভাওনা ঠিকেই ভালেই হৈ গ'ল আৰু। ভাওনা শেষ হোৱাৰ পিছত প্ৰিন্সিপাল শিৱ শৰ্মা ছাৰ আছিল নহয়, শিৱ শৰ্মা ছাৰে ক'লে এই শকুনি ল'ৰাটো ক'ৰ ছাৰ, মাতি আনাচোন। মোক কোনোবাই মাতি আনি ছাৰৰ ওচৰত দিলেহি আৰু, তুমি আমাৰ কলেজতে আছা নেকি? বোলো ছাৰ মই আহিমহে। তুমি কলেজলৈ অহাই নাই, এতিয়া যে ইয়াত অভিনয় কৰিবলৈ সুবিধা পালা? সেইটো কথা মই নাজানো, কেলৈ পালোঁ, কি সূত্ৰে মোক ইয়ালৈ আনিলে, মই সেইটো কথাটো নাজানো। ছাৰ ভালেই হ'লনে বেয়াই হ'লনে, আপোনালোকে কিবা পালে? নহয়, তোমাৰ শকুনি ভাওটো কিছু হৈছে, আৰু হ'ব লাগিব, আৰু বহুত আছে শিকিবলগীয়া। কাৰণ শিৱ শৰ্মা ছাৰ নিজেও সুন্দৰ অভিনেতা। তাৰপিছত সেইটো এটা পাইছিলোঁ। আৰু এখন আমি নাটক কৰিছিলোঁ 1894, এই যে পথৰুঘাটৰ ৰণ, 1894 বুলি এখন নাটক আছে। সেই নাটকখনত মই মেথিউ চাহাবৰ অভিনয় কৰিছোঁ।
মেথিউ চাহাবৰ অভিনয় কৰোঁতে তাৰ এটা সংলাপ আছে, দিগ দিগ মাই বয় আনআৰ্থ দিছ হিডেন ট্ৰেজাৰ্ছ। মই ট্ৰেজাৰ্ছটো ভাই এইখিনি মিনিংটো বুজি পাইছোঁ, আনআৰ্থ দিছ হিডেন ট্ৰেজাৰ্ছ, মই ট্ৰেজাৰ্ছটো অকণমান পাজল হৈছে, কি শব্দ ইয়াত মিনিংটো কি? তাৰ পৰা ভাবিলোঁ এই যাকে তাকে সুধিব নোৱাৰি, প্ৰিন্সিপাল ছাৰক সোধাই ভাল হ'ব। প্ৰিন্সিপাল ছাৰক সুধিলোঁ, ছাৰ মই ইংৰাজী ৱৰ্ড এটা মিনিংটো পোৱা নাই নহয়। কোনটো? ট্ৰেজাৰ্ছ যিটো আছে, টু আনআৰ্থ দিছ হিডেন ট্ৰেজাৰ্ছ, সেইটোতো মই পোৱা নাই নে? ইংৰাজী মই পঢ়া নাই নে? তোমাক পঢ়িছে, গালি চাৰি যি পাই পাৰিব আৰু। তাৰপিছত ট্ৰেজাৰীটো বুজি পোৱা নকয়, ট্ৰেজাৰী এই ট্ৰেজাৰী আমাৰ যে আছে পাওঁ, ট্ৰেজাৰীটোকে ট্ৰেজাৰাৰ্ছ কৰিছে। ট্ৰেজাৰীটো হ'ল সম্পদ, ট্ৰেজাৰাৰ্ছটো হ'ল আনআৰ্থ দিছ হিডেন ট্ৰেজাৰ, লুকাই থকা সম্পদখিনি বাহিৰ কৰি উলিওৱা কয়লাবিলাক, লিডুৰ কয়লাবিলাক বাহিৰলৈ উলিয়াব লাগে। তেতিয়া মই সেই ডাইলগটো থ্ৰ' কৰা যিটো ৰিয়েল এক্সপ্ৰেছন হ'ব সেইটো তেতিয়াহে দিব পাৰিছিলোঁ। হিডেন ট্ৰেজাৰ, হিডেনটো গম পাইছোঁ লুকাই আছে, ট্ৰেজাৰ্ছটো মোৰ পাজল লাগিব, সেইটো এটা মই নতুন শিক্ষা পালোঁ দেই। আৰু এনেকৈ বহুত আছে, আৰু আছিলে এটা কি, এতিয়া ৰাস্তাবিলাকতো আপোনাৰ এতিয়াতো চাৰিওফালে পকা হ'ল, তেতিয়াতো পথবিলাক বোকাময় পথ আছিলে, সেই বোকাময় পথবিলাকত আপোনালোকে চাইকেল লৈতো বিভিন্ন জেগা গৈছিলে। চাইকেল তেতিয়া চাইকেল মোৰ এটা মানে সাংঘাতিক কথা আছে। মই যোৰহাটৰ শিৱসাগৰত চাকৰিত থাকোঁতে শিৱসাগৰৰ পৰা চাইকেল মাৰি আহি যোৰহাটৰ যিখন দোকানৰ পৰা চাইকেলখন কিনিছিলোঁ, সেই চাইকেলখন তাতে ল'লোঁ আৰু লৈ সেইফালে চাৰিগাঁও হৈ একদম বৰদী জামুগুৰি হৈ আমাৰ কলেজৰ ৰাইডিঙীয়া হৈ ঘৰ ৰাতি 8টা বজাত পাই যাওঁ। দুদিন চিৰিয়েললৈ আহোঁ, দুদিনৰ পাছত ইয়াৰ পৰা আকৌ চাইকেল লৈ গৈ একদম যোৰহাটতে চাইকেলখন থলোঁ আৰু 3-4টা বজাৰ এক্সপ্ৰেছত উঠিছোঁ শিৱসাগৰ পাওঁগৈ। চাইকেল মৰা এইটো এতিয়া সাধু ক'ব নোৱাৰে, যোৰহাটলৈ চাইকেল মাৰি গৈছোঁ, যোৰহাটৰ পৰা চাইকেল মাৰি আহিছোঁ, সেইখিনি। এতিয়া চাইকেল চলোৱাটো কোনো মানে কিবা কষ্টকৰ তেনেকুৱা কিবা কিবি এপচাৰ্ট কিবা এটা এইবোৰ ভবাই নহয় আৰু মটৰচাইকেল নাইয়ে তেতিয়া। কথা পাতি আছো, যথেষ্টখিনি কথাই পাতিছোঁ, কিন্তু যিহেতু ভোগালী বিহু, গতিকে ভোগালী বিহু বুলি ক'লে আমাৰ অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহু বুলি ক'লে প্ৰাধান্য দিয়া হয় ভেলাঘৰ, প্ৰাধান্য দিয়া হয় মেজি। এতিয়া চবতকৈ ডাঙৰ কথা যে বিহু বিশেষ বুলি কোৱাৰ লগে লগে, বিহু অহাৰ লগে লগে আমাৰ গাঁৱৰ প্ৰত্যেকখন ঘৰতেই ঢেঁকীৰ গুমগুমনি শুনা যায় আৰু আখলত চিৰা পিঠা সম্পূৰ্ণ প্ৰস্তুত হয়। আজিকালিতো সেয়া ব্যস্ততাৰ দোহাই দিয়ে হওক বা মানুহৰ এলাহৰ কাৰণেও আমাৰ চেণ্টাৰত থকা যিবিলাক বিপণী, সেই বিপণীসমূহত উপলব্ধ হয় আৰু তাৰ পৰা কিনি আনি দুদিনত বিহুখন সামৰা হয়। আৰু আগদিনা কিনি আনি উৰুকা আৰু বিহুৰ দিনা থাকি তাৰ পিছত আৰু আপুনি বিহু নাপায়। এতিয়া পৰিৱেশবিলাক তেনেকুৱা। আপোনালোকৰ দিনত যেতিয়া মেজি সাজিছিলে, ভেলাঘৰ বনাইছিলে, তাৰ যদি অকণমান অভিজ্ঞতা কয় যে মেজি ভেলাঘৰ যেতিয়া ওৰেটো ৰাতিটো গান নাচ গায়ে কটায়, এতিয়াতো আপোনাৰ 8 বজাৰ লগে লগে খাই বৈ চব শুইয়ে যাব লাগে। ভেলাঘৰৰ কিবা আপোনালোকে তেতিয়া মাঘৰ বিহুৰ মেজি বুলি ক'লে আপোনালোকৰ দিনত ধৰক সকলো ল'ৰা গোট খাই ভোজ ভাত খোৱা, খৰি অনা, এনেকুৱা কিবা কেনেধৰণে মানে উদযাপন কৰিছিলে মাঘৰ বিহুটো অকণমান কওকচোন। আমি প্ৰথম মনত পৰিছে আমাৰ নামঘৰৰ এই এতিয়াও আছে বৰ আহঁত গছজোপা, সেই আহঁত গছজোপাৰ তলৰ মুকলি জেগাখনতে গোটেই গাঁৱৰ ডাঙৰ মানুহখিনিয়ে একেলগ হৈ পেলাই মেজি পাতে। কিন্তু তাত ভাত বা কিবা কিবি খোৱা বোৱাটো কোনো নহয়, চুঙা পিঠা এনেকুৱা লঘুখিনি খোৱা হয়। তাৰমানে দুটা পন্থৰ গাঁওখনত মানুহ থাকে, এই ৰন্ধন কৰি যিবিলাক অন্ন প্ৰস্তুত কৰা অকণমান দিগদাৰী হয় কাৰণে চাগে সেই জলপনীয়া নিচিনাকৈ কৰে। 2-3 দিন আগৰ পৰা গছ কাটি কিমান ডাঙৰ ডাঙৰ মেজি কৰি পেলাই সেইটো প্ৰথম আমি সেইখিনি মনত আছে। তাৰপাছত আমি যেতিয়া মেজি পাতিবলৈ ল'লোঁ, বিহু পাতিবলৈ ল'লোঁ, আমাৰ প্ৰত্যেকখন বিহুথলীত এটা প্ৰতিযোগিতা হয়, সিহঁতৰ মেজিকেইটা চাই আগে। যদি সিহঁতৰ 10টা পাতিছে আমি 11টা কৰিব লাগিব। নিজে কষ্ট কৰি আমি 9, 10, 11 যিমান তাৰ যিমান সামৰ্থ্য হয় আৰু সেই মেজিত তাৰমানে সেইকেইদিন আমাৰ এসপ্তাহ 10 দিনমান আমাৰ ঘৰৰ লগত কোনো সম্পৰ্ক নাই।
আহিছোঁ, ভাতকেইটা খাইছোঁ, আকৌ মেজি। এতিয়া সেই মাদকতাটো এতিয়া নাই নহয়। মেজি পতাৰ নিচিনা নালাগেই নহয়, কষ্ট নকৰোৱেই নহয়। এতিয়াতকৈ অতি বেলেগ আছিল তেতিয়া। আৰু আছিলে কি, আমাৰ ইয়াতে তেতিয়া এটা খেল আছিলে, মেজি বিহুৰ দিনা চুৰ কৰিবই। চুৰ কৰাটো এটা খেলেই। যিমান সাৱধান হৈ থাকিলেও সেই চুৰ কৰাটোকে খেল কৰি লৈছিলে। আচলতে ৰখীয়াক চেলেঞ্জ কৰি পেলাই কিবা এটা হ'লেও আনি পেলাই খোৱাটো এটা চখ মানে। চুৰ কৰা নহয়, আচলতে এইটো চখ। এইটো চখ। কাৰণ জানে চবেই আলু ৰখিব, কুঁহিয়া ৰখিব, হয় নহয়? চখ। কিন্তু এতিয়া কিছু কিছু জেগাত দেখা যায় চখটো কৰিব লাগে, চখত আপত্তি নাই। কিন্তু যেতিয়া আপোনাৰ মাঘৰ বিহুৰ উৰুকা দিনাখন যেতিয়া ঢাপৰ জেওৰা গোটেইখন নি পেলাই পুৰি পেলাই পিছদিনা গৃহস্থৰ অৱস্থাটো বৰ দুখ লগা হয়, হাহাকাৰ হৈ যায়। এতিয়াতো সেইটো দুষ্টামি নহয়, তাৰমানে এইটো সেইটো মানে কিবা ভাল নহয়, দুষ্কৃতিৰ নিচিনাহে কথা হ'বতো। তেতিয়া আমি সেইবিলাক কৰা নাছিলোঁ কিন্তু দেই। আমি সেইবিলাক কৰা নাছিলোঁ। পাৰ্টিকুলাৰলি কোনোবাই কৰিছিলে, হাঁহ চুৰ কৰে, আলু চুৰ কৰে, এনেকুৱা। আমি যি ঘৰ মানুহত সেই কৰোঁ, সেই মানুহ ঘৰ ধেমেলীয়া বা এই কথাবিলাক বুজি পোৱা মানুহ ঘৰতহে কৰোঁ। আমিও কৰিছিলোঁ অলপ। সেইমতে কোনো অনিষ্ট কৰি বা কাজিয়া পেচাল হোৱা এনেকুৱা ধৰণৰ কথাবিলাক তেতিয়া নাছিলে। কিন্তু এতিয়া সেইবিলাক কৰিবলৈ গ'লেতো কাজিয়াটো হ'বই, কেছ লাগি যাব। গতিকে আমাৰ যিটো মাঘৰ বিহুৰ যিটো অৰিজিন, আমি লগ পোৱাখিনি এতিয়া ইয়াত নাই। ইয়াত এতিয়া অতি সাৱধান। এয়া পিঠাৰ কথা ওলালে, জলপানৰ কথা ওলালে আমাৰ চেণ্টাৰলৈ গ'লেই হ'ল, তাতে আছে। পাৰ্টিকুলাৰলি গাঁওখনৰ বহুত মানুহে এতিয়াও পিঠা খোলাত বহিল আছে, কিন্তু বেছিখিনি মানুহে আৰু মানে ব্ৰেণ্ডেড বস্তুলৈ গুচি গ'ল। এই ব্ৰেণ্ডেড বস্তুত যিটো প্ৰকৃতিৰ অৱদানটো, তাৰ ছবিটো তাত নাথাকে। আমাৰ ঘৰতে যিখিনি বনাই মানে ঢেঁকীশাল পাতি, জুহাল পাতি, সেই বস্তুটো আমোদটো এতিয়া নাপায়। এতিয়া কোনো ঘৰতে তেনেকৈতো, গাঁওখনত 2-4 ঘৰ একেবাৰে নোহোৱা নহয় দেই, আছে। মই কাৰোবাৰ ঘৰত সোমাই চাওঁ, ঠিকে আছে, পাতিছে। সেইটোহে হ'ব লাগে। আৰু যে এই ভেলাঘৰৰ কথাটো উনুকিয়াইছিল, আমি দেখিছোঁ এই ভেলাঘৰৰ কথাটো আমাৰ এইফালে ক্ৰমান্বয়ে প্ৰসাৰিত হৈছে শিৱসাগৰৰ ফালৰ পৰা। প্ৰথম শিৱসাগৰত থাকোঁতে দেখিছিলোঁ ৰংঘৰ কাৰেংঘৰৰ আৰ্হিত নৰাৰে বনাই, খুব কম। কিন্তু তাত এটা বিশেষত্ব আছে কি, এঠাইত মেজি পাতিলে কমেও 1000 মানুহ তাত জড়িত হয়। এখন বিৰাট মেলা হৈ যায়। এতিয়া তাত আৰু বেছি ৰূপহী পথাৰ, আমাৰ জেৰেঙা পথাৰ, এই পথাৰবিলাকত এতিয়াও 4000-5000 মানুহে এখন মেজি থলীত একেলগ হয়। আমাৰ এইফালে আমাৰ উত্তৰ প্ৰায়তো সেইখিনি নহয়। গতিকে ব্যতিক্ৰমটো, কিন্তু বিহুৰ যিটো অৰিজিনেলিটি সেইটো শিৱসাগৰত আছে। যোৰহাট আপটো দেৰগাঁও মাল, কলিয়াবৰ মাললৈকে আছে। সিফালে নগাঁও সোমালে অকণমান মানে সিফাল হৈছে আৰু সিফালে একদম ধলা শদিয়ালৈকে সেইখিনি আছে। আমাৰ উত্তৰ পৰাই আছে ঢকুৱাখানাত আছে। আমাৰ নাৰায়ণপুৰ ভিতৰ আমাৰ দক্ষিণ ছাইডটোত আছে দেই। আমি এই উত্তৰ দিশটোত, আমি হাইৱেৰ পৰা উত্তৰ দিশটোত সেই পৰিৱেশটো বৰকৈ দেখিবলৈ নাপাওঁ, কিন্তু থাকিব লাগে। এই কথাবিলাকে জুকিয়াই পুকিয়াই আনক যে অনুসৰণ কৰাৰ আমাৰ অসমীয়াৰ এটা স্বভাৱ মাজতে আহি গজি উঠিছে, এইটোক লৈ পেলাই হোমেন বৰগোহাঁই ছাৰে এটা প্ৰবন্ধ লিখিছিলে যে অসমীয়া বুলি যিটো জাতি আছিলে, সেইটো 40-50 বছৰৰ পিছত সেই অস্তিত্বটো নাথাকে আৰু টিবেটৰ নিচিনা হ'ব বুলি লিখিছে। টিবেটখন যেনেকৈ এচামে ল'লে চাইনা সংস্কৃতি, এচামে ল'লে ভাৰতীয় সংস্কৃতি, তাৰ নিজৰ টিবেটিয়ান সংস্কৃতি হাই থাকিল। এই অৱস্থাটো আজি 4-5 তেওঁৰ মৃত্যুৰ 2 বছৰমানৰ আগত পেপাৰত চবতে লিখিছিল। সেই কথাটো তেওঁ বৰ মানে চেণ্টিমেণ্টত লগাকৈ লিখিছিল। তেওঁ বাস্তৱবাদী, বৰ পজিটিভ মাইণ্ডৰ মানুহ হোমেন বৰগোহাঁই ছাৰ। আমাৰ ক্ৰমান্বয়ে সেই ছবিটো ফুটি উঠি আহি আছে আমাৰ মাজলৈ। সেইটো হ'ব নালাগে, নহ'লে আমাৰ অস্তিত্ব এতিয়া অসমীয়াৰ কিবা এটা সংজ্ঞা বিচাৰি ফুৰিছে, চৰকাৰেও বিচাৰিছে, কোনে বিচাৰি ফুৰিছে। অসমতে অসমীয়া সংজ্ঞা বিচাৰি নোপোৱা হৈছে। কি পাছতে মাঘৰ বিহু, কাতি বিহু, বহাগ বিহু, এইবিলাক ক'ত হেৰাবগৈ ঠিক নহ'ব।
আচলতে সময় থাকোঁতেই আমাৰ কৃষ্টি আমাৰ সংস্কৃতি আমি নিজৰ স্বকীয়তা বজাই ৰাখি বিকেন্দ্ৰীকৰণ নোহোৱাকৈ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাটো ভাল। যিটো একদম অৰিজিনেলি যিটো আছিলে সেইটো ধৰি ৰখাটো ভাল। যিটো আমাৰ জনজাতিসকলে দেউৰীয়ে হওক, মিচিঙেই হওক, বড়োৱেই হওক, ৰাভাই হওক, তেওঁলোকে কিন্তু তেওঁলোকৰ যিটো অৰিজিন সংস্কৃতি সেইটো সম্পূৰ্ণ ধৰি ৰাখিছে। আমাৰ মাজতে আছে, তেওঁলোকে ধৰি ৰাখিছে। আমাৰ এৰি গৈছোঁ, তেওঁলোকে ধৰি ৰাখিছে। মই সকলো দেউৰী গাঁৱত, মাগুৰা দেউৰী গাঁৱত 4 বছৰ আছোঁ। মাজুলী গড়মূৰত মিচিঙৰ মাজত আছোঁ। তেওঁলোকৰ যিবিলাক পৰ্ব থাকে নিজা নিজা, সেইবিলাকত ইমান সুন্দৰ তেওঁলোকক ধৰি ৰাখিছে নহয়, আমি ভাবিবলগীয়া কথা। আমাৰ এতিয়া কাপোৰ কানিৰ পৰা ধৰি খাদ্য গোটেইবিলাক আনক ফ'ল' কৰিছোঁ। মই আমাৰ ঘৰতে পাইছোঁ, আমাৰ নাতিয়ে মানে আমাৰ দেউতাকক মাতে পাপা বুলি, মাকক মাতে মা বুলি। পাপাও মা হয় জানো? পাপা হ'লে মম্মী হ'ব নহয়, দেউতাও নহ'ল, মাও নহ'ল, পাপা হ'ল, মা হ'ল। তাতো খৰচ হৈ গুচি গ'ল। এইটো আমি মানে আনক ফ'ল' কৰিবলৈ যাতে নিজৰে এই ৰাজহাঁহক বিচাৰি যাওঁতে ঘনচিৰিকা নিজৰটো পাহৰিম নহয়, আমাৰ অসমীয়া সেইটো হ'বগৈ বুলি মই ধাৰণা কৰি আছোঁ আৰু দেই। খুব সুন্দৰ। আচলতে কেতিয়াবা যিহেতু আপুনি গোটেইকেইটা দিশৰ লগতে জড়িত, কেতিয়াবা সম্ভৱ হৈছিল নে কলেজীয়া জীৱনত বা স্কুলীয়া জীৱনত কবিতা আবৃত্তি কৰা? কবিতা আবৃত্তি মই কৰা নাই, কিন্তু কবিতা মই লিখিছোঁ, আছে। এতিয়াও মোৰ এখন কবিতা কিতাপ আছে, মই প্ৰিণ্টত দিয়া নাই। কিতাপখনৰ নাম লিখি ৰাখিছোঁ ককাক চমুকৈ কৈ দিবলৈ, ককাক নহ'ল জানো? কৰোণা কালৰ কবিতা। সেই কৰোণা কালত যিটো পৰিৱেশ হৈছিলে, সেই পৰিৱেশটোক লৈ পেলাই সেই কবিতাখিনি তাত লিখা হৈছে। সেই সময়তে 18, 19, 20, 21 মানত এটা প্ৰবন্ধ বাঢ়িছে গোটেই ৱৰ্ল্ডত, বসুধৈব্য কুটুম্বকম। গোটেই সংস্কৃতৰ পাৰফেক্ট মানে মিনিংটো ধৰি উলিয়াব পৰা নাই। তেতিয়া আমাৰ সংস্কৃত শিক্ষক আমাক সংস্কৃত পঢ়ুৱাইছিলে আমাৰ গাঁৱৰে বংশীবৰ্ধন ছাৰে, শৰ্মা ছাৰে। তেখেতকে মই নোৱাৰিলেই, সংস্কৃত কিবা নোৱাৰিলেই তেখেতক বুলি আহোঁ। তেখেতক সুধিলোঁ, ছাৰ এইটো যে বসুধৈব্য কুটুম্বকম, ফুল একচুৱেল মিনিংটো মোক কৈ দিয়কচোন। মোক ক'লে যে বসুধৈব্যটো তুমি কিবা বুজি পাইছা ন? মই বুজি পাইছোঁ যে বসুধৈব্য মানে পৃথিৱীখনৰ কথাই কৈছে। কুটুম্বকম, বসু মানে পৃথিৱী, ধৈব্য ধৰি ৰাখিছে, কুটুম্বকম বসুমতীয়ে ধৰি ৰখা গোটেই জীৱবিলাক কুটুম্ব বুলি কৈছে। সেই প্ৰমাণটো ক'ত হ'ল? বোলে চাইনাত মানুহ মৰিছে, আমাৰ অসমত কুটুম্ব অজানিতে ওলাই গৈছে। সেইটো প্ৰবন্ধকে লৈ এতিয়া ৰাষ্ট্ৰসংঘই গ্ল'বেল ভিলেজ বনোৱাৰ পৰিকল্পনা কৰি আছে। আচলতে হ'ব লাগিছিলে সেইটোৱে নহয় বাৰু? গোটেই মানৱ জাতিৰ কথা, মই এজন মানুহে চিন্তা কৰিলে গোটেই মানৱ জাতিৰ কথা চিন্তা কৰিব লাগিব। যিটো আমাৰ গুৰুজনে, আমাৰ শংকৰদেৱ গুৰুজনাই যিটো ব্যৱস্থা দি থৈ গৈছে, আমি সেই মাৰ্গটো যদি ভালকৈ মনোনিৱেশ কৰোঁ, তেতিয়াহ'লে লোকক অনুসৰণ কৰাৰ কোনো কাৰণ নাই নহয়। আমি আমাৰ নিজত্বটোহে ধৰি ৰাখিব লাগিব। আচলতে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনে নোকোৱা। সেইটোৱেতো মেইন কথাটো নহয়। গতিকে আমাৰ দোষবিলাক আমি নেদেখোৱেই। মই এতিয়া ঘৰতে ক'লোঁ যে পাপা আৰু মা হ'ব লাগিছে, পাপা হ'লে মম্মী হ'ব, সেইটো নহ'ল। মই ক'বলৈও মোৰ উপায় নাই, এইটো নহয় বুলি। এনেকুৱা কথা কিছুমান আহি পৰিছে। আচলতে সেই লোকক অনুসৰণ কৰাৰ যিটো আমাৰ প্ৰৱণতা, এই যে ছাত্ৰ আন্দোলন আছিলে খুব তীব্ৰ গতিত, তেতিয়া অৰুণ চুৰী, ভাৰতৰ ইন্দিৰা গান্ধীয়েও অকণমান দৰ কৰে অৰুণ চুৰীলে। সেই অৰুণ চুৰীয়ে এটা কথা লিখিছিলে, প্ৰবন্ধটোৰ একেবাৰে এবষ্ট্ৰেক্টটো লিখিছে তেওঁ, যে অসমীয়া মানুহৰ স্বভাৱ চৰিত্ৰটোৰ বিষয়ে লিখিছিলে। অসমীয়া মানুহ অসময়ত শুৱে, আৱেগত জাগে। গোটেই প্ৰবন্ধটোৰ আমাৰ অসমীয়া মানুহৰ স্বৰূপটো সেইটোৱে বুলি কৈছে। অসময়ত শুৱে, শুই থাকে, আৰু আৱেগ আহিলে আহৈ লাই হুলস্থুল লগাই দিব। অৰুণ চুৰীৰ কথাহে আৰু হেৰি
আচলতে আমি নিৰণ শইকীয়াদেৱৰ অভিজ্ঞতা যথেষ্ট, খুব কম সময়ৰ ভিতৰত, মাত্ৰ 30 মিনিট সময়ৰ ভিতৰত জীৱনৰ শৈশৱ, যৌৱন আৰু আজিৰ অৱস্থা, এজন সফল অভিনেতা, নাট্যকাৰ, এখেতৰ বিষয়ে ইমান কম সময়ৰ ভিতৰত জুকিয়াই পতাটো সম্ভৱ নহয়। তথাপিও হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে কিছুমান তিতা মিঠাৰ অভিজ্ঞতা আমি সামৰিবলৈ চেষ্টা কৰিলোঁ। আমি অনুষ্ঠানৰ শেষ মুহূৰ্তলৈ উপনীত হৈছোহি। শেষ মুহূৰ্তত, অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত, যিহেতু মই প্ৰথমতে কৈছোঁ আজি বিহু, এই বিহুৰ প্ৰাক মুহূৰ্তত আমাৰ বিশেষ অতিথিগৰাকীৰ পৰা যদি এফাকি আমি বিহু নাম নুশুনো, তেতিয়াহ'লে আমাৰ অনুষ্ঠানটো ক'ৰবাত নহয় ক'ৰবাত জ্যোতি পৰি ৰ'ব। গতিকে অকণমান যদি এফাকি বিহু নামেৰে আজি অনুষ্ঠানটো সামৰো, ভাল লাগিব নিশ্চয়কৈ। মই বাৰু নাম গোৱা এই যে কবিতা আবৃত্তিৰ কথা ওলালে, এনেকৈ সুৰ দি ক'বলৈ দিলেই মই নহ'ব বুলি ভাবোঁ। ময়ো সেইবোৰ নাই হোৱা এনেকুৱা লাগে দেই। একে অকণমান জমনি কথা এটা কৈ দিম। এজন ল'ৰাই ঘৰতে খুব মানে টেবুলতে তাবলা বজাই, হাৰমনিয়াম বজাই, কিবা কিবি কৰি পেলাই মাকৰ পুতেক যেনে তেনে ওচৰতে মিটিং এখন হৈছে, তাতে গীত এটা গাব। মাকক ক'লে, বৌ তই যাব লাগিব। বৌকো বহুৱাই থৈ দিছেগৈ আৰু ধেৰ দৰ্শক আহিছে। এওঁ আৰু গীত আৰম্ভ কৰিলে। আৰম্ভ কৰি একদম চকুমুটি গাই আছে, হাৰমনিয়াম বজাই গাই আছে। তাৰপিছত যেতিয়া গাই হ'ল আৰু দৰ্শক কোনো নাই, সুধা চকুবোৰ আছে। তাৰপিছত মাকো বিচাৰি ফুৰিছে, মাককো নাপালে আৰু খোজকাঢ়ি ঘৰলৈ, ওচৰতে ঘৰ আহি পালেহি আৰু মাকে আৰু ঘৰতে বহি আছে। বৌ মা তই যে গুচি আহিলোঁ, বৌ নাহি কি কৰিম, তই যিবোৰ গাইছ আমাৰ ঘৰৰ ছাগলীজনীয়ে তাতকৈ ভালকৈ বেবায়, এনেকৈ বুলি ক'লে। এতিয়া ময়ো এই বিহু নাম এটা গালে তেনেকুৱাই নহ'লে ৰক্ষা দেই। একেবাৰে আৰু সকলোলৈকে মই যি ক'লোঁ যি নক'লোঁ সেইখিনি আৱশ্যকীয়খিনি ভাল লগাখিনি আপোনালোকে ল'ব, বাকীখিনি আপোনালোকে এৰি দিব। শেষত বিহু নাম এফাকিকে গাবলৈ যেতিয়া আমাক ক'লে, বিহু নাম এফাকিৰে আজি অনুষ্ঠানৰ সামৰণিৰ ওচৰ পামগৈ বুলি ভাবিছোঁ। বিহুৰে বিৰি নাওই পাত, বিহু থাকে মানে বিহুকে বিনা বাও, বিহু গ'লে বিনা বাকা। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, এয়াই আছিল অনন্য প্ৰতিভাৰে সম্পন্ন নাট্যকাৰ, অভিনেতা, পৰিচালক নিৰণ শইকীয়া। আমি ইমান সময় তেখেতৰ লগত হাঁহি ধেমালিৰ মাজেৰে তেখেতৰ জীৱনৰ সেই সোণালী শৈশৱ, যৌৱন আৰু সফল মানুহজনৰ আঁৰত থকা কিছু কাহিনী আপোনালোকৰ আগত আলোকপাত কৰিলোঁ। আশা কৰোঁ আপোনালোকেও অনুষ্ঠানটো সুন্দৰভাৱে উপভোগ কৰিলে। ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি নিৰণ শইকীয়াদেৱে বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আমি পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰি মই আজিৰ এই অনুষ্ঠানৰ পৰা নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ।